নমস্কাৰ আপোনালোকক সকলোকে মই প্ৰচানে আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ আৰু বিশেষকৈ আজি বিশেষ ব্যতিক্ৰমে এটা মানে কথা লৈ আহিছোঁ মই যিটো কথা হয়তো ডাইৰেক্টলি যিটো মানে আমাৰ পৰিৱেশত সৃষ্টি হৈ আছে এইটো কথাৰ কাৰণে মই আপোনালোকক ডাইৰেক্টলি ক'ব গৈ আছোঁ এতিয়া এই কথাটো হৈছে গৰম 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 এই শব্দ অৰ্থে আপোনালোকক কি বুজাইছে এই বাৰিষাৰ বতৰত নহয় জানো অত্যন্ত গৰম নহয় জানো গৰমৰ কাৰণে মানুহে ক'ত যাম কি কৰিম কেনেকুৱা কাম কৰিম আৰু যিসকল মানে কৰ্ম কৰি আছে পৰিশ্ৰম কৰি আছে তেওঁলোকৰ কাৰণে মানে ইমান অসুবিধা এই গৰমত হয় না নহয় কওকচোন আপোনালোকে আমি নিজে নিজৰ গৰম আনিছোঁ আমি অৰ্থাৎ আমি নিজে গৰমৰ আমাৰ যিটো গৰম সকলোকে আমাক ডাঙৰ ডাঙৰ বিল্ডিং লাগে ডাঙৰ ডাঙৰ অট্টালিকা লাগে টাউনত ডাঙৰ ডাঙৰ কোম্পানী বহিব দিব লাগে গছ গছনি কাটি পেলাইছে ডাঙৰ ডাঙৰ গছবিলাক কাটি পেলাই মানে আপোনাৰ কি হৈছে এই গৰমৰ পৰিৱেশটো আৰু বেছি হৈছে অতিপাত প্ৰখৰ ৰ'দ হৈছে গছ গছনি কটাৰ ফলত হয় না নহয় সেইটো কাৰণে আপোনালোকে চাব গছ গছনি কটাৰ ফলত অতিপাত গৰম হৈছে চাওক আপোনালোকে আৰু 25 বছৰ পিছত চাব আপোনালোকে এতিয়া 2025 আৰু 25 বছৰ পিছত চাব আপোনালোকে এতিয়া যদি 40 to 45 এনেকুৱা আহি আছে আমাৰ অসমত বা সমগ্ৰ ভাৰতবৰ্ষ 45 তেনেকৈ আহি আছে চাওক আপোনালোকে এই 25 বছৰ পিছত যেতিয়া 2050 চন বা 60 চন পাব তেতিয়ালৈকে আমিতো বাচি থাকিম নাথাকিম এইটো নাজানো কিন্তু এটা কথা আপোনালোকে লক্ষ্য কৰিব তেতিয়া আপোনাৰ কি হ'ব 60 65 55 তেনেকুৱা মানে অতিপাত মানে ডিগ্ৰী চেলচিয়াছ হৈ যাব তেতিয়া আপোনালোকে চাওক তেতিয়াৰ পৰিৱেশটো আৰু এতিয়াৰ পৰিৱেশটো আপোনালোকে চাব ইটো পৰিৱেশতে মানুহ এজন থাকিব নোৱাৰা অৱস্থা হয় নহয় জানো আৰু 25 বা 20 বছৰ পিছত কি হ'ব কেনেকুৱা হ'ব পৰিৱেশটো আপোনালোকে এবাৰ ভাবি চাওক সেইটোৰ কাৰণে মই এটাই কথা অনুৰোধ কৰোঁ আপোনালোকক সকলোকে মই আজি দুডাল মানে কঁঠাল আৰু মানে আম গছৰ পুলি ল'লোঁ পুলি লৈ পেলাই মই ঘৰৰ বাৰীত লগাই দিলোঁ তেনেকৈ আপোনালোকেও যদি ভাৰতৰ 120 কোটি মানুহে যদি 120 কোটি নালাগে 50 কোটি মানুহে যদি অত্যন্ত গৰমৰ ক্ষেত্ৰত যদি এডাল দুডালকৈ যদি সকলোৱে যদি গছপুলি বাৰীত বা অন্য ৰাস্তাৰে যোৱা যিটো ডাঙৰ প্লেচ থাকে বা ডাঙৰ জেগা থাকে সেইবিলাকত যদি ৰুই দিয়ে তেতিয়াহ'লে আপোনালোকে কি কৰিব 10 বছৰৰ পিছত এটা গছ যেতিয়া গঢ়লৈ উঠিব নহয় বহুত পৰিত্ৰাণ পাম আমাৰ যিটো সূৰ্যৰ ৰশ্মিটো ডাইৰেক্টলি আমাৰ দেহাত নুপুৰি পেলাই এই গছৰ ছাঁসমূহত লাগি ধৰিব নহয় জানো এইটো কথা ভাবিব আপোনালোকে আমাক কেৱল ডেভেলপ লাগে আমাক কেৱল ভাৰতবৰ্ষখন বা অসমখন উন্নতি লাগে সেইটো ডাঙৰ ডাঙৰ কোম্পানী বহাইছে যিটো ঠাইত মানে গছ গছনি আছিলে সেইবিলাক কাটি কুটি মানে চাৰখাৰ কৰি দিছে একদম সেইটোৰ কাৰণে আমাক কেৱল মানে কি লাগে আপোনাৰ ওখ ওখ বিল্ডিং লাগে ওখ ওখ ঘৰ অট্টালিকা লাগে সেইটোৰ কাৰণে আমাৰ গৰমৰ পৰিৱেশটো হৈ গৈছে সমস্যা আপোনালোকে সেইটোৰ কাৰণে বহুত মানে যিটো মানে কাৰখানাবিলাকৰ পৰা বা কোম্পানীৰ কাৰখানাবিলাকৰ পৰা যিহেতু মানে কাৰ্বনবিলাক সৃষ্টি হয় কাৰ্বন ডাই অক্সাইড বা অন্য ধোঁৱাবিলাক সৃষ্টি হয় সেইটোৰ ক্ষেত্ৰত গৰম আপোনালোকে অতিপাত দেখিবলৈ পাইছে সেইটোৰ কাৰণে কোম্পানীবিলাক অলপ কমাই দিব লাগে মানে তেনে চলি থাকে নহয় যদি সেইটোৰ কাৰণে কোম্পানীবিলাকক মানে কমাই দিব লাগে এনেতো চলি থাকে নহয় জানো কোম্পানী হ'লেও বা নহ'লেও তেনেকৈ চলি থাকে সেইটোৰ কাৰণে গৰমটো চব অতিপাত হৈছে এই 15 বছৰ পিছত 10 বছৰ পিছত আপোনালোকে দেখিবলৈ পাব অত্যন্ত গৰমৰ ফলত মানে মানুহে মানে থাকিব নোৱাৰা হৈ যাব হয়নে নহয় এইটো কথা জানিব আপোনালোকে সেইটো কাৰণে মই আজি অলপ কিছু এই বিষয়টো অলপমান গৰমৰ বিষয়টো মিনি এটা ব্লগ বনাম বুলি আপোনালোকলৈ আহিলোঁ এইটো কথা কোৱাৰ কাৰণে বা এইটো কথাটো আপোনালোকক জনোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব মানে সুন্দৰ এটা মানে আপোনালোকৰ এটা মই বাৰ্তা দিব খুজিছোঁ আজিৰ দিনটোত কাৰণ এতিয়াৰ পৰা যদি আমি সজাগ নহওঁ আমিবোৰে যদি সজাগ নহওঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যতৰ কাৰণে এই প্ৰখৰ ৰ'দ অৰ্থাৎ গৰমে আমাক মানে সকলোকে নিশেষ কৰি পেলাব এইটো এটা জানি লোৱাটো খুবেই দৰকাৰ হয় না নহয় আপোনালোকে অনুমান কৰকচোন সঁচা কথাটো হয়নে নহয় মোৰ কথাটো বাৰু ঠিক আছে আৰু আপোনালোকে নাভাবিব যে এই মানুহটো কেৱল নিজকে দেখাই পেলাই ইমান পটৰকৈ মানে কি এটা কথা কৈ আছ এইটো তুমি কি ব্লগ বনাইছা তেনেকৈ একো নাভাবিব আপোনালোকে একো বেয়া নাপাব এইটো 60-70 ডিগ্ৰী চেলচিয়াছ যেতিয়া গৰম আহিব তেতিয়ালৈকে আপোনালোকে জানিব নিজে নিজৰ মৃত্যু বাছি লৈছোঁ আমি তেনেকৈ আপোনালোকে জানিব আৰু এইটো কথাটো হয় না নহয় আপোনালোকে মই এটা সৰু এটা আপোনালোকলৈ এটা টপিক এটা ভিডিঅ' লৈহে আহিছোঁ